I never made it, but I know what it takes. I'm motivated by a mix of emotion. Got my statement, and I'm reading it slow so I can understand it fully. Appreciate my standing, go out of this world and right on time. Oh, never in my life have I seen the sky light up like this. নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কোনো ধৰণৰ ব্লগ লৈ অহা নাই, আজি এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ৰেচিপিটো ভাল পাব আৰু ঘৰত ট্ৰাই কৰিব। আজি মই এজেগাত আহিছোঁ আৰু ক'ত আহিছোঁ বাৰু জনাম বাৰু, ভিডিঅ' পাই যাব আপোনালোকে অতি সোনকালে। আপোনালোকৰ আগত এই ৰেচিপিটো শ্বেয়াৰ কৰিব ওলাইছোঁ। তেতিয়াহ'লে বলক চাই থাকক ভিডিঅ'টো, আৰু কেনে লাগে শেষত মোক জনাবলৈ নাপাহৰিব। আজি মই কাজু পনীৰ গ্ৰেভি বনাম। তাৰ বাবে মই পনীৰ লৈ লৈছোঁ আৰু আলু কাটি লৈছোঁ এনেধৰণে, পিঁয়াজ এনেকৈ ডাঙৰ ডাঙৰকৈ ফালি লৈছোঁ, আৰু এই হ'ল মান ধনিয়া। এতিয়া লৈছোঁ মই কাজু, যিহেতু কাজু পনীৰ বনাম সেইকাৰণে কাজু লাগিবই। আৰু এয়া হ'ল জলকীয়া, আদা, নহৰু আৰু পিঁয়াজ, এইখিনি বটি ল'ম ভালকৈ। কেৰাহী এখনত এতিয়া তেল অলপ গৰম হ'বলৈ দিছোঁ আৰু ইয়াত আলুখিনি প্ৰথমতে ভাজি লওঁ। আলুখিনি প্ৰথমতে এনেধৰণে ফ্ৰাই কৰি ল'লে আঞ্জাত দিলে আলুখিনি ভাঙি নাযায়। হৈ গ'ল, আৰু কৰিব নালাগে। এতিয়া আলুখিনি বাতি এটাত উঠাই লৈছোঁ। আৰু এতিয়া পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনিও এনেকৈ অলপে ভাজিম, খালি ওপৰৰ স্কিনটো যাতে অলপ পাতল হৈ যায় সিমান মানে ভাজিম। তাৰপিছত এইখিনি উঠাই ল'ম। হৈ যাব, এইখিনি এতিয়া উঠাই লওঁ। এতিয়া লৈছোঁ এই পেষ্টখিনি, আদা, নহৰু, পিঁয়াজ, জলকীয়া যে পিচি লৈছিলোঁ সেই পেষ্টখিনি, সেইখিনি এতিয়া এনেধৰণে দি দিছোঁ কেৰাহীটো, আৰু এইখিনি ভালকৈ ভাজি ল'ম যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো নাযায়। আৰু এয়া ল'লোঁ টমেটো কেচাপ, মই 4 পেকেট ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ভালকৈ মিহলাই দিম। এতিয়া আলুখিনি দি দিছোঁ আৰু এইখিনিও ভালকৈ মিক্স কৰি ল'ম যাতে আলুখিনিত মছলাখিনি ভালকৈ লাগি যায়। এয়া দেখিছেনে, ৰং এটা উঠিছে। এতিয়া ইয়াতে আপোনালোকে হালধি আৰু নিমখটো এড কৰি দিব, আৰু এইখিনি হ'ল পিচি থোৱা কাজু, এইখিনিও ইয়াতে এতিয়া দি দিম। তাৰ পাছত অলপ ভাজি আমি পানী এড কৰিলোঁ, আৰু ইয়াতে এতিয়া মই এড কৰিছোঁ গাখীৰ 3 চামুচমান ডাঙৰ চামুচেৰে, আৰু ভাজি থোৱা পনীৰখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া ইয়াতে পিঁয়াজখিনিও এড কৰি দিলোঁ, যোনখিনি ভাজি থৈ দিছিলোঁ। এতিয়া ইয়াতে মান ধনিয়াখিনি কাটি দি দিছোঁ, আৰু এইখিনি ভালকৈ লৰাই ল'ম। আৰু এইখিনি এতিয়া লাষ্টত ঘি এড কৰিছোঁ, 1 চামুচমান হ'ব প্ৰায়। ঘিখিনি এড কৰি এতিয়া ভালকৈ লৰাই দিম। আৰু এয়া হৈ গ'ল আমাৰ পনীৰ গ্ৰেভি। এতিয়া এয়া ভাতৰ লগত, ৰুটিৰ লগত, আপোনালোকে যিহৰ লগতে খাব পাৰে। মই ভাতৰ লগত খাইছোঁ। সঁচাকৈ খাবলৈ বহুত ভাল হৈছিল। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰিবচোন। আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈতে ইমানতে সামৰিছোঁ। বাই বাই।